গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে এণ্ড ৱেলকাম টু আৱাৰ নিউ ভিডিঅ'। আৰু মানকাছাৰৰ পৰা আমি আহি পালোঁহি ইয়াত পূজা বুলি আহিলোঁ নগাঁৱলৈ। আৰু আজি পূজাৰ সপ্তমী দিনা, কিন্তু শংকৰ সংঘৰে কেইবাখনো আঞ্চলিক মিলি পেলাই আমাৰ আগফালৰ স্কুলৰ ফিল্ডত বহুত ডাঙৰ এটা প্ৰগ্ৰাম আয়োজন কৰিছে। চ' আমি তালৈ যাবলৈ ওলাইছোঁ, সেইকাৰণে বোলো আজি ভিডিঅ'টা ষ্টাৰ্ট কৰোঁ। আৰু এয়া বৰ্তাৰ ছোৱালী থৈবিষ্ণা, নমস্কাৰ। আৰু এইফালে আমাৰ দেহামনু, সিও ওলাই কৰি ৰেডি, এয়া ওলাই কৰি ৰেডি হৈ গ'ল। ইণ্টাৰভিউলৈ যোৱা এতিয়া আমি কলে যাম, নামঘৰলৈ যাম। কৃষ্ণ আজি নিৰ্বাচিত বক্তৃতাৰ বিষয় সমাজতান্ত্ৰিক দৃষ্টিৰে দেয় এক সেয় এক দিনে নাই কিয় এই মূল মন্ত্ৰ ভাগিৰে সকলো জাতি বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে শৰণ ভজনৰ শিক্ষা দি আধ্যাত্মিক সামাজিক সাংস্কৃতিক দিশত এক ইতিবাচক প্ৰভাৱ, এক ইতিবাচক ধাৰণা দি থৈ গৈছে। আমি কোনো চাৰি জাতি, আমি কোনো চাৰি আশ্ৰমী মানুহ নহয়। আমি কোনো ধনশীল শক্তিশীল দানবীৰ মানুহ নহয়। এতিয়া আমি ভাত খাবলৈ লৈছোঁ। ইয়াতে ভাতৰো আয়োজন হৈছে, সকলোৰে আয়োজন হৈছে। কৰি দিয়া আমাৰ আমি আৰু ভোক লাগিছে, টোপনিও ধৰিছে তাই। হেল্ল' এভৰিৱান, এতিয়া সন্ধিয়াই হ'ল আৰু আমি তাৰ পৰা আহি অলপমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই এতিয়া ৰাতিলৈ ভাওনা আছে আৰু ভণ্টিহঁতে সত্ৰীয়া নৃত্য কৰিব। তাকে তালৈ যাবলৈ ওলাই আছোঁ। আমি অলমষ্ট ৰেডি হৈছোঁ আৰু এই মাইনাহঁত ওলাই আছে, এই বৰষাবা, এই থৈবি, আজি ৰখালোঁ তাইক। আপোনাৰ তৃষ্ণা হাই কৈ দিয়া। তাৰপিছতে ইহঁত দুটা একদম একে বয়সে মানে অকণমান ডাঙৰ বাৰু, আৰু আমাৰ দেহা অকণমান সৰু। তাৰপিছতে সিহঁত দুটাও খেলি আছে, সিহঁত দুটা আছে কি হৈ আছে। কৃষ্ণ বাপ সমস্ত আয়মাতৃ সমস্ত সাজ সজ্জা কৰি নৃত্য শৰীৰে আপোনালোকক প্ৰদৰ্শন কৰিব। प्रथमे माधव माधव इत्युक्ता श्रीरामचन्द्र
प्रणवश्य सवासर संबुद्ध We